নমস্কাৰ মই বিতুপন শৰ্মা মই বৰ্তমান আসাম ডাউনটাউন ইউনিভাৰ্চিটিত ৰেডিঅ'লজি এণ্ড এডভান্স ইমেজিং টেকনলজি কোৰ্সটো কৰি আছো আপোনালোকে নিশ্চয় কেতিয়াবা এক্স-ৰে এমআৰআই বা সিটি স্ক্যান কৰাই পাইছে বা নিজে নকৰিলেও আন কাৰোবাৰ কৰা দেখা পাইছে কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে এক্স-ৰে সিটি স্ক্যান বা এমআৰআই কৰিবলৈ কি এডুকেশনাল কোৱালিফিকেশনৰ দৰকাৰ হয় বা আপোনালোকে এই কোৰ্সটো কেনেদৰে কৰিব পাৰে আজিৰ ভিডিঅ'টোত আমি কথা পাতিম বিএসসি ৰেডিঅ'লজি এণ্ড এডভান্স ইমেজিং টেকনলজি এই কোৰ্সটো কি হয় এই কোৰ্সটো কেনেদৰে আপোনালোকে কৰিব পাৰে আৰু এই কোৰ্সটো কৰাৰ পিছত আপোনালোকে কি কেৰিয়াৰ অপৰচুনিটিজ পাব পাৰে কিন্তু এইখিনি কোৱাৰ আগতে মই আপোনালোকক ক'ব বিচাৰো এজন ছাত্ৰ হিচাপে মই এই কোৰ্সটো কিয় চুজ কৰিলো ইয়াৰ কাৰণসমূহ হৈছে এক নম্বৰ মোৰ পাৰ্সোনাল ইন্টাৰেষ্ট সৰুৰে পৰাই মোৰ এইটো ফিল্ডত ইন্টাৰেষ্ট আছিল যাৰ বাবে মই এই কোৰ্সটো চুজ কৰিলো সেকেন্ড ডাইভাৰ্স কেৰিয়াৰ অপৰচুনিটিজ এই কোৰ্সটো কৰাৰ পিছত আপোনালোকে বিভিন্ন ধৰণৰ জবৰ বাবে এপ্লাই কৰিব পাৰে থাৰ্ড কুইক এন্ট্ৰি টু ওয়াৰ্কফোৰ্স এই কোৰ্সটো কৰাৰ পিছত বেছি সময় আপোনালোকে বহি থাকিবলগীয়া নহয় বিএসসি ৰেডিঅ'লজি এটা 3 বছৰীয়া আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হয় য'ত 3 বছৰত আমি 6টা সেমিষ্টাৰ পঢ়িব লাগে এই কোৰ্সটো এনেদৰে ডিজাইন কৰা হৈছে যাতে ষ্টুডেণ্ট এজনে হিউম্যান বডি পাৰ্টছৰ ইমেজিং প্ৰপাৰ ক্লিনিক্যাল প্ৰটোকলৰ সৈতে ল'ব পাৰে আৰু তাক বুজিব পাৰে এতিয়া আমি কথা পাতো এই কোৰ্সটোত আপোনালোকে কি সাবজেক্ট পঢ়িব লাগে এই কোৰ্সটোত প্ৰায় প্ৰত্যেক সেমিষ্টাৰতে 4টা বা 3টাকৈ সাবজেক্ট পঢ়িব লাগে বেলেগ বেলেগ ইউনিভাৰ্সিটি বা মেডিকেল কলেজত এই সাবজেক্টসমূহ বেলেগ বেলেগ হ'ব পাৰে কিন্তু ইয়াৰ মেইন সাবজেক্টসমূহ হৈছে এনাটমি ফিজিঅলজি বায়োকেমিষ্ট্ৰি ৰেডিয়েশন ফিজিক্স ৰেডিয়েশন প্ৰটেকশন এক্স-ৰে সিটি এমআৰআই নিউক্লিয়াৰ মেডিচিন ইত্যাদি ইত্যাদি এই কোৰ্সটোত এডমিশন ল'বৰ বাবে আপোনালোকে সায়েন্স টিমৰ পৰা ন্যূনতম 60% নম্বৰ লৈ পাছ কৰিব লাগিব আপোনালোকৰ এডমিশন ডাইৰেক্ট কাউন্সেলিং অথবা এন্ট্ৰেন্স এক্সামিনেশনৰ দ্বাৰা হ'ব পাৰে কিন্তু আপুনি যদি ইণ্ডিয়াৰ টপ মেডিকেল কলেজত এডমিশন ল'ব বিচাৰে তেনেহলে আপুনি এন্ট্ৰেন্স এক্সাম দিয়াটো জৰুৰী ডিপ্লোমা ইন ৰেডিঅ'লজি প্ৰায় সকলো কলেজতে আছে কিন্তু বিএসসি ইন ৰেডিঅ'লজি প্ৰায় কম সংখ্যক কলেজতহে আছে যদি আপোনালোকে ডিপ্লোমা ইন ৰেডিঅ'লজিত এডমিশন ল'ব বিচাৰে তেনেহলে ক্লাছ 10 ৰ পিছতো আপোনালোকে এডমিশন ল'ব পাৰে য'ত আপোনালোকে 3 বছৰ পঢ়িব লাগিব কিন্তু যদি আপোনালোকে ক্লাছ 12 ৰ পিছত কৰিব বিচাৰে তেনেহলে আপোনালোকে 2 বছৰ পঢ়িব লাগিব যদি আপোনালোকে ডিপ্লোমা কৰে তেনেহলে আপোনালোকে ডিপাৰ্টমেন্টৰ সকলো নলেজ গভীৰভাৱে নাপাব আপোনালোকৰ নলেজ টাৰ্গেটেড আৰু স্পেসিফিক হ'ব কিন্তু আনহাতে আপোনালোকে যদি ডিগ্ৰী কৰে তেনেহলে আপোনালোকে ডিপাৰ্টমেন্টৰ সকলোখিনি নলেজ বহুত গভীৰভাৱে পাব প্ৰেক্টিক্যাল নলেজৰ লগতে থিওৰিটিক্যাল নলেজও আপোনালোকে বহুতখিনি পাব ইয়াৰ উপৰিও যদি আপোনালোকে ডিগ্ৰী কৰে তেনেহলে পোনপটীয়াভাৱে মাষ্টাৰ্ছ কৰাৰ সুবিধা পাব কিন্তু আপুনি যদি ডিপ্লোমা কৰে তেনেহলে মাষ্টাৰ্ছ কৰিবলৈ হলে আকৌ এবাৰ আপোনালোকে বেচেলাৰ কৰিব লাগিব যাৰ বাবে আপুনি ডিগ্ৰী কোৰ্সত লেটাৰেল এন্ট্ৰি ল'ব পাৰে এতিয়া আমি কথা পাতো যে অসমৰ কোন কোন কলেজত আপোনালোকে এই কোৰ্সটো কৰিব পাৰে এক নম্বৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি 2 নম্বৰ আসাম ডাউনটাউন ইউনিভাৰ্সিটি 3 নম্বৰ কাজিৰঙা ইউনিভাৰ্সিটি এই ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকে চৰকাৰী আৰু বেচৰকাৰী হস্পিটেল মেডিকেল ইনষ্টিটিউট আদিত এই জবসমূহৰ বাবে এপ্লিকেবল হ'ব ৰেডিয়েশন প্ৰটেকশন স্পেশালিষ্ট ডায়াগনষ্টিক ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে সিটি এণ্ড এমআৰআই টেকনিচিয়ান থেৰাপি ৰেডিঅ'গ্ৰাফাৰ নিউক্লিয়াৰ মেডিচিন টেকনলজিষ্ট ইত্যাদি এতিয়া আমি কথা পাতো এই কোৰ্সটোৰ কিছুমান পজিটিভ আৰু নেগেটিভ পইণ্টছৰ বিষয়ে যদি আমি পজিটিভ পইণ্টসমূহৰ কথা পাতো তেনেহলে এক নম্বৰ জব এভেইলেবিলিটি এই কোৰ্সটো কৰাৰ পিছত আপোনালোকে বহুত বেছি সময় বহি থাকিব নালাগে আপোনালোকে সোনকালে এটা জব পোৱাৰ সম্ভাৱনা থাকে সেকেন্ড ডাইভাৰ্স কেৰিয়াৰ অপৰচুনিটিজ আগতে কৈ অহাৰ দৰে আপোনালোকে বিভিন্ন ধৰণৰ জবৰ বাবে এপ্লাই কৰিব পাৰে এণ্ড থাৰ্ড এই কোৰ্সটো কৰাৰ পিছত কেণ্ডিডেট সকলে নিজৰ ডায়াগনষ্টিক চেণ্টাৰ খুলি ব্যৱসায়ও আৰম্ভ কৰিব পাৰে যদি এই কোৰ্সটোৰ নেগেটিভ পইণ্টছৰ বিষয়ে ক'বলগীয়া হয় তেনেহলে মই কম ৰেডিয়েশন এক্সপোজাৰৰ কথা ৰেডিঅ'গ্ৰাফাৰ সকলে আয়নাইজিং ৰেডিয়েশনৰ সহায়ত পেশেন্টৰ ইমেজ ক্যাপচাৰ কৰে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা যায় যদিও দীৰ্ঘদিন ধৰি এক্স-ৰে সংস্পৰ্শলৈ অহাৰ ফলত ৰেডিঅ'গ্ৰাফাৰ সকলৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে বিএসসি ৰেডিঅ'লজি এণ্ড এডভান্স ইমেজিং টেকনলজি এই কোৰ্সটো এটা বহুত ভাল কোৰ্স হয় যদি আপোনালোকে সঁচাকৈ মেডিকেল ফিল্ডত ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে এই কোৰ্সটো কৰিব পাৰে কিন্তু কেৱল এটা ডিগ্ৰীৰ বাবে এই কোৰ্সটো নকৰিব কাৰণ এই কোৰ্সটোৰ বাবে আপোনালোকক বহুতো প্ৰেক্টিক্যাল নলেজৰ প্ৰয়োজন হয় আৰু বিভিন্ন ধৰণৰ পেশেন্টৰ লগত ডিল কৰিবলগীয়া হয় যদি আপোনালোকে মেডিকেল ফিল্ডত কাম কৰাৰ বাবে ইন্টাৰেষ্টেড নহয় তেনেহলে আপোনালোকে হয়তো এই কামখিনি কৰাৰ সময়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে মই আপোনালোকক জনাবলৈ পাই সুখী যে মোৰ দৰে অসমৰ আন বহুতো ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়ন নামৰ এটা অৰ্গেনাইজেশ্যনে সকলো পঢ়াৰ সা-সুবিধা বহন কৰি আছে তেওঁলোকৰ দুটা আঁচনি আছে লুইট ফেলো আৰু লুইট স্কলাৰ লুইট ফেলো নামৰ আঁচনিখনৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা আৰু অত্যন্ত মেধা ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে সহায়ৰ হাত আগবঢ়াই আহিছে আপোনালোকেও এই সুবিধা লাভ কৰিব পাৰে গতিকে অধিক তথ্যৰ বাবে তেওঁলোকৰ এই ৱেবছাইটটো ভিজিট কৰিব পাৰে
ধন্যবাদ।